সমস্যা মাটির যিখিনি পানী মানে ধৰি আছে 3.52 তো কথাটো হল আমাৰ কামৰ পানী একদম কম যদি ওপৰলৈ যদি 100 লিটাৰ পানী দিছে পৃথিৱীত এৰাউণ্ড আমাৰ হয়তো 1 লিটাৰ পানীহে আমি খোৱা মেলা খেতি পথাৰ ধোৱা পাগলা ইন্ডাস্ট্রিত ব্যৱহাৰ কৰি আছো তো 3 ভাগ পানী আৰু 1 ভাগ মাটি আমাৰ কোনো ধৰা নিদিয়ে হেতু মানে আমি সৰু থাকোতে কৰিছো সেই 3 ভাগ পানীৰ ভিতৰত যদি হেতু 100 লিটাৰ ধৰে 3 ভাগ পানীটো 1 লিটাৰহে আমি ইউজ কৰিব পাৰি আছো আৰু আমাৰ যেনেকৈ জনসংখ্যা বৃদ্ধি হৈছে মানুহৰ জনসংখ্যা বাঢ়ি গৈ আছে তো সেই কাৰণে আমি বস্তুখিনি কি কৰিব লাগিব এতিয়া এই জল শক্তি অভিযানটো 4-5টা ডিপাৰ্টমেন্টে মিলি কৰি আছে যেনেকৈ পাব্লিক হেলথে জল জীৱনৰ পানী দি আছে ইৰিগেশ্যনে খেতি পথাৰত পানী দি আছে এগ্ৰিকালচাৰে এনেকৈ সিড বা এনেকৈ পানী তেওঁলোকে সোলাৰ দি আছে ওয়াটার রিসোর্সে হেনেকে আপনার এই ড্যাম চেক ড্যাম বা হেনেকে ইয়োলোকে বনাই আছে সয়েল কনজারভেশন ডিপার্টমেন্টে মাটি সয়েল কনজারভেশন মানে মাটি সংরক্ষণ মাটি যাতে বেয়া হৈ না যায় হেটেই সম্মুখত অফিস এটা আছে ফরেস্ট ডিপার্টমেন্টে গছ লগাই আছে তো সব ডিপার্টমেন্টৰ মানে মিলি পেনে তাৰ পিছত এটো পিএনআরডি থ্ৰু এনৰেগা তো কম পায় যোনটো এই কাম কৰে যে ৰাস্তা ঘাট বনাই কিবা কিবি তো হেওলোকেও মানে পিএনআরডিও মানে কৰি আছে নেক্সট তো এই জল শক্তি কেন্দ্র যোনটো মই কলো অলপ আগত এই সম্মুখতে যোনটো বনাইছে তো জল শক্তি কেন্দ্রটো হল আপনার এটো এটা নলেজ সেন্টার জ্ঞান এই যে আপোনালোকে যে আহিছে আজি এটো জল শক্তি কেন্দ্রতে আহিছে জল শক্তি কেন্দ্রত আহি কি লৈ আছে আপোনালোকে জ্ঞান লৈ আছে যাতে এই জ্ঞানটো আপোনালোকৰ পৰিয়াল আপোনালোকৰ সমাজ আপোনালোকৰ বলে চাহ দোকানত বহিলে আটা উঠিল কিবা এটা যে আজি শুনিলো পৃথিৱীত বলে 4 ভাগত 3 ভাগ পানী এই 3 ভাগ পানী বলে মাত্র 100 লিটার যদি ধরে 1 লিটার আমি ব্যবহার করি আছে তো 99 লিটার পানি আমার কোনো কামে নাই তো এই এনেকুৱা কথা আপনি এই জ্ঞানটো তো পালে তেতিয়া আপনি গম পাবছে না পানী তো আমি জলের মধ্যে ইউজ কৰিলে আমাৰ তলৰ লেয়ার উগাই আছে নদীৰ পানী উগাই আছে খাল বিল উগাই গৈ আছে আৰু এটা কথা আপোনালোকক ইয়াতে হেল্প কৰা হ'ব নলেজৰ কাৰণে জ্ঞান দিয়া হ'ব যে কেনেকৈ পানী বচাব লাগে আৰু এটা বস্তু যোনটা আমাৰ খাল বিল বিলাক কি হৈ আছে পলিউশন হৈ আছে প্ৰদূষিত হৈ আছে তো প্ৰদূষিত এই সব আমি জাবৰ জোথৰ যেনে তেনে পেলাই আছে আগত যোনটো নদী বা নালা সাফা আছিলে এটো লেতেৰা হৈ গৈছে এই পানীটো আজি গৰু ছাগলী খাব নোৱাৰে তো হেতু এটা প্ৰবলেমেটিক তো আমাৰ এটো আমাৰ মগজত থাকিব লাগিব যে আমি পানী স্ৰোত বিলাক যাতে আমি পলিউট কৰি নিদো প্ৰদূষিত কৰি দিলে কি হৈ যাব ভৱিষ্যত প্ৰজন্মৰ একদম